চাওক আজি আমি হাতে হাতে কলা পতাকালৈ ওলাই আহিছোঁ কাৰণ এজন মিছলীয়া মানুহ কাইলৈ আমাৰ গোলাঘাটলৈ আহিব আজি পিছবেলা অসমলৈ আহিব বুলি আমি শুনিছোঁ তেওঁ 2016 চনত আহি মঙলদৈত কৈছিল অসমৰ বিভিন্ন প্ৰান্তত কৈছিলে যে অসমৰ জ্বলন্ত সমস্যা বিদেশী সমস্যা তেওঁলোকে চৰকাৰ কৰিলে 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশলৈ পঠাই দিব সেই কথা কোৱাৰ পিছত আমি সকলোৱে ভোট দিলোঁ ভোট দিয়াৰ পিছত আপোনালোকে জানে কা আনিলে কাৰ জৰিয়তে পাকিস্তান আফগানিস্তান বাংলাদেশৰ হিন্দু বাঙালীক ভাৰতবৰ্ষত সংস্থাপন দিবলৈ লৈছে আপোনালোকে জানে যে অসমত বিদেশী সমস্যা কিমান জটিল ইয়াৰ জৰিয়তে অসমৰ 5জন যুৱকক হত্যা কৰি হ'লেও তেওঁলোকে গাৰ জোৰেৰে কা জাপি দিলে আমি আজিলৈকে মানি লোৱা নাই আমি বাৰম্বাৰ কৈছিলোঁ কাৰ জৰিয়তে লাখ লাখ মানুহে নাগৰিকত্ব পাব বিজেপি একাংশ দালালে কৈছিলে এইবিলাক মিছা কথা এতিয়া আপোনালোকে জানে 17 জুলাইত হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰত্যেকখন জিলাৰ DCSP-লৈ নটিচ দিছে যে 2014 চনৰ আগতে যিমানবিলাক হিন্দু বাঙালী আহিছে তেওঁলোকক নাগৰিকত্ব দিব লাগে তেওঁলোকৰ সকলো কেছ উঠাই ল'ব লাগে উঠাইলে DCSP হাতত ধৰি তেওঁলোকক নাগৰিকত্ব দিয়াব লাগে এতিয়া সেই বিজেপিৰ দালালবিলাক ক'ত গ'ল যিবিলাকে কৈছিলে কাৰ জৰিয়তে মানুহ নাহে বুলি দ্বিতীয়তে আজি দুদিন পূৰ্বে 1 ছেপ্টেম্বৰত আপোনালোকে জানে 1 ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ জৰিয়তে কৈছে যে 2014 চনৰ নহয় বাংলাদেশ আফগানিস্তান পাকিস্তানটো আছে তাৰ উপৰি ভূটান আৰু নেপালো লগাই দিছে আৰু দুখন মুঠতে 5খন দেশৰ পৰা যিমান মানুহ অসমলৈ আহিব ভাৰতলৈ আহিব তেওঁলোকক পাছপৰ্ট নহ'লেও ভিছা নহ'লেও তেওঁলোকৰ একো কাগজ পত্ৰ নহ'লেও অসমত ভাৰতত থাকিবলৈ দিব এই নৰেন্দ্ৰ মোদীয়ে বিদেশী খেদিম বুলি কোৱাৰ কাৰণে আমি ভোট দিছিলোঁ আজি চাওক অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতি আন্দোলন কৰিছে অসমৰ 6টা জনগোষ্ঠী মানে 100জন মানুহ 47জন মানুহ 47% OBC মানুহে কৈছে আমি অসুৰক্ষিত আমাৰ মাটি নাই আমাৰ চাকৰি নাই আমি খাবলৈ পোৱা নাই আমাক ৰিজাৰ্ভেশ্যন লাগে আমাক সংৰক্ষণ লাগে আমাক SC লাগে আজি আপোনালোকে চাওক 40 লাখ অসমত নিবনুৱা আজিৰ দিনটোত আমাৰ গোলাঘাটতে মেৰাপানী উৰিয়াম ঘাটত নগাই মাটি কাঢ়ি লৈছে ইয়াত মানুহ আহিছে আমাৰ নিজৰ মানুহৰ কাৰণে মাটি নাই তাৰপিছত লাখে লাখে বিদেশীক নৰেন্দ্ৰ মোদীয়ে কাক সুধি ইয়াত সংস্থাপন দিব ইমান যদি বিদেশী প্ৰেম আছে হিন্দু ৰাষ্ট্ৰ কিয় গুজৰাটলৈ লৈ নাযায় কিয় উত্তৰ প্ৰদেশলৈ লৈ নাযায় সেই প্ৰশ্নটো আমি অহাকালিলৈ নৰেন্দ্ৰ মোদীক মুখামুখিকৈ সুধিম আৰু নৰেন্দ্ৰ মোদীয়ে NRLত আহি আমাৰ অসমৰ খনিজ সম্পদ লুটিবলৈ আহিছে কিন্তু আমাৰ মূৰত বিদেশী জাপি দিব আমি এইটো মানি নলওঁ কাইলৈ নৰেন্দ্ৰ মোদীয়ে শান্তিৰে মিটিং কৰিব নোৱাৰিব যি হয় নাই ৰঙামাটি নাই গুৱাহাটী আমি আজি ওলাই আহিছোঁ ইয়াত নৰেন্দ্ৰ মোদী আকৌ মিছা কথা ক'ব আকৌ লুটিব আমি ইয়াত এজনো বিদেশী ল'বলৈ নিদিওঁ আজিৰ দিনটোত কি অৱস্থা হৈছে আপোনালোকে চাওক মানুহে ৰাজপথত মৰাণসকল ওলাইছে চুতীয়াসকল ওলাইছে আহোমসকল ওলাইছে মটক ওলাইছে কোচ ৰাজবংশী ওলাইছে চাহ জনজাতি ওলাইছে কিয় তেওঁলোকে কৈছে আমি অসমত থাকিবলৈ পোৱা নাই অশোক সিংঘাল কেবিনেট মন্ত্ৰী হ'ল হাৰিয়ানাত জন্ম হোৱা মানুহ বদৰুদ্দিন আজমল ইয়াত MP হয় শিলাদিত্য ইয়াত MLA হয় আমি থলুৱা মানুহ ইয়াত গুড়াঘাজ কাটি আছোঁ তাৰপিছত থলুৱাৰ কথা কয় নৰেন্দ্ৰ মোদীয়ে কাইলৈ ডিঙিত গামোচা ল'ব আমি গামোচাক অপমান নকৰিবলৈ তেওঁক অনুৰোধ জনাইছোঁ আপুনি গামোচা লোৱাৰ অধিকাৰ নাই ফুটা ফুটা মাতে জয় অসম বুলি ক'ব 5জন মানুহ গুলিয়াব আৰু আমাৰ ওপৰত বিদেশী জাপি দিব আমি কেতিয়াও মানি নলওঁ সেইকাৰণে আমি আজি ওলাই আহিছোঁ মিছলীয়া দগাবাজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ প্ৰাক মুহূৰ্তত আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁক কলা পতাকাৰে আদৰণি জনাইছোঁ কাৰণ দেশৰ ৰাজনৈতিক ইতিহাসত অসমৰ কাৰণে আটাইতকৈ যদি মিছলীয়া প্ৰধানমন্ত্ৰী আছে এগৰাকী নৰেন্দ্ৰ মোদী যিগৰাকী নৰেন্দ্ৰ মোদীয়ে 16 মে'ৰ পিছত অসমৰ বিদেশে তালি টোপোলা বান্ধিব লাগিব বুলি কোৱাৰ পিছত এতিয়া জাতিধ্বংসী কা আইনৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অৰ্থাৎ অতিৰিক্ত 53 বছৰ বিদেশী বোজা অসমত জাপি দিব বিচাৰিছে এইখন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে গতিকে এই জাতিদ্ৰোহী সিদ্ধান্ত এই জাতিধ্বংসী সিদ্ধান্ত কোনো অসমীয়াই মানি নলয় এই কথা নৰেন্দ্ৰ মোদী আমি সকীয়াই দিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপুনি অসমৰ মানুহে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি ৰাজপথ উত্তাল কৰি আছে অসমৰ সম্পদ আৰু ভূমিৰ ওপৰত অধিকাৰ নৰেন্দ্ৰ মোদী চৰকাৰে নিদিয়ে জনজাতিকৰণৰ ব্যৱস্থাটো তেওঁলোকে সমাধান কৰিব নিবিচাৰে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে অসম চুক্তি ৰূপায়ণ কৰিব নিবিচাৰে কিন্তু তেওঁলোকে অসমত 53 বছৰ অতিৰিক্ত বোজা বিদেশী বোজা জাপি দি অসমখন বিদেশীৰ ডাষ্টবিন কৰিব বিচাৰে অসমখন বিদেশীৰ চৰণীয় কৰিব বিচাৰে গতিকে এই হঠকাৰী সিদ্ধান্ত জাতিধ্বংসী সিদ্ধান্ত মানি লোৱা নহ'ব আজি কলা পতাকাৰে নৰেন্দ্ৰ মোদী আদৰণি জনাইছোঁ আমি কাইলৈও নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ হ'ব গতিকে এইগৰাকী মিছলীয়া প্ৰধানমন্ত্ৰীক কোনো কাৰণত আমি অসমে যে বিদেশীৰ বোজা নলওঁ কোনো কাৰণত যে অসমে কা নামানে এই কথা পুনৰ আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ আমি এই আন্দোলনৰ মাধ্যমেৰে। 2014 চনৰ 16 মে'ৰ পিছত
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে অসমৰ পৰা বিদেশীয়ে টালি টোপোলা বান্ধি অসম এৰি তেওঁলোকে যাব বুলি কৈছিলে, কিন্তু আমি দেখিলোঁ যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে তেওঁলোকে লাখ লাখ বাংলাদেশী তেওঁলোকে নাগৰিকত্ব দিবলৈ ওলাইছে। আপোনালোকে জানে যে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈছিলে নিৰ্বাচনৰ আগত, কেৱল মাত্ৰ তেওঁলোকে টোপ দিয়ে 6 জনগোষ্ঠীক যি আভুৱা ভৰিলে, ইয়াক আমি ছাত্ৰ মুক্ত সংগ্ৰামে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি ক'ব খুজিছোঁ যে নাগৰিকত্ব সংশোধনী আইন 2019ৰ জৰিয়তে যি ধৰণে অসমত লাখ লাখ বিদেশী জাতি দিয়াৰ যি চক্ৰান্ত কৰিছে, পুনৰ যি 10 বছৰ তেওঁলোকে ম্যাদ বৃদ্ধি কৰি 2024 চনলৈকে যি নাগৰিকত্ব দিয়াৰ যি তেওঁলোকে ব্যৱধান কৰিছে, ইয়াক আমি বিৰোধিতা কৰিছোঁ। আমি সমগ্ৰ অসমবাসী ৰাইজক নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ। সংশোধনী আইনে যিদৰে অসমীয়া মানুহক পংগু কৰিব বিচাৰিছে, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমীয়া মানুহক সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছে। গতিকে আমি কোনো পৰ্যায়ে এই কথা মানি নলওঁ। অসমীয়াৰ প্ৰতিটোপাল তেজ চকালৈকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি যাম। আৰু এটা কথা সকলো ৰাইজক কৈছোঁ, এতিয়া শুই থকাৰ সময় নাই। এতিয়া সকলো ৰাইজ, অসমীয়া ৰাইজ এক হৈ ইয়াৰ ৰাজপথলৈ ওলাই আহিবলৈ সময় হ'ল। এতিয়া সময় হৈছে অ' ৰঙামুৱা চোতাল পালেহি মান, জামুগুৰি চাপৰিত গীৰ্জনী মাৰিছে, চিঞৰত ফালিছে কাণ। গতিকে সকলো ৰাইজক আহ্বান কৰিছোঁ, সকলো অসমীয়া ৰাইজে সময় থাকোঁতেই যদি বুজি নলয়, তেতিয়াহ'লে ইয়াৰ পিছত কিন্তু ইয়াৰ পৰিণাম অসমীয়া মানুহে পাবলৈ ইয়াত সাজু থাকক। সকলো ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।